Long live BJP! Long live! Long live! Long live! দেখছেন কংগ্রেস আর ইউডিএফ করলে আমার উন্নতি হবে না, আমার রাস্তার উন্নতি করবে বলে, রাজ্যের উন্নতি করবে বলে আমার এদিকে আছে এদিকে আছে পঞ্চায়েত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেখা গৈছে যে ধুবুৰীত এক তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। আৰু মই আজি উপস্থিত আছোঁ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰাত। আৰু গাছপাৰা বজাৰত দেখা পোৱা গৈছে যে বিজেপি মনোনীত যি প্ৰাৰ্থী আছে, জিলা পৰিষদৰ সদস্য আছে, তেওঁ কিন্তু আহি ইতিমধ্যে প্ৰচাৰ চলাইছে। আৰু বিভিন্ন গাঁৱে ভূঞে তেওঁলোকে এনেধৰণেই ওলাই আহি প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। মই আজি কিছু কথা জানিবলৈ যত্ন কৰিম এই জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ পৰা, তেওঁ কেনেধৰণে প্ৰচাৰ চলাইছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখা গৈছে যে গাছপাৰা অঞ্চলত আপুনি আহি প্ৰচাৰ চলাইছে আৰু বিভিন্ন গাঁওসমূহত আহি আপুনি প্ৰচাৰ চলাইছে। যিহেতু আপোনাৰ জিলা পৰিষদৰ সদস্য বহুকেইটা গাঁও আপোনাৰ অধীনত পৰে, আৰু কেনেধৰণে আপুনি প্ৰচাৰ চলাইছে আৰু কিমান ভোটাৰ আছে আপোনাৰ জিলা পৰিষদৰ এই সমষ্টিত? আমার এই 10 নং গাছপাড়া জিলা পরিষদ 5টা গ্রাম পঞ্চায়েত আছে। এটু হচ্ছে গাছপাড়া গ্রাম পঞ্চায়েত, তারপিছত দুরাহাটি গ্রাম পঞ্চায়েত, বিন্নাছড়া গ্রাম পঞ্চায়েত, দেরভানি গ্রাম পঞ্চায়েত আৰু এটু নালিয়া গ্রাম পঞ্চায়েত। এই 5টা গ্রাম পঞ্চায়েতত আমি দিনে রাতিয়ে প্রচার চলাই আছো। আৰু আমি এনেকে ডোর টু ডোর ক্যাম্পেইন চলাই আছো। ভোটাৰ কিমান আছে আমার ইয়াতে ভোটার 41,141 মান আছে। অকণমান কম বেছি অত হেৰফেৰ হ'ব পাৰে, এনেকুৱা ভোটাৰ আছে। আৰু আমি ইয়াৰ আগতে মানে গাড়ী লৈ প্ৰত্যেক গাঁৱে গাঁৱে আমি প্ৰচাৰ চলাইছোঁ। এতিয়া আমি ওপৰৰ পৰাও নিৰ্দেশ পাইছোঁ, আৰু মই ভাবি আছোঁ যে আমি এনেকে ডোৰ টু ডোৰ বা চব বাই চব এনেকে প্ৰচাৰ কৰিলে আমি বেছি লাভৱান হ'ম, আৰু লাভৱান হৈও আছোঁ। আপুনি বোধে চাইছে, এই গোটেই ভিৰখন চাইছে, আমি লাভৱান হৈ আছোঁ। যিহেতু দেখা গৈছে যে ভাৰত বাংলাদেশ এলেকা, এইটো ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল, আৰু এই সীমান্তৱৰ্তী অঞ্চলত কিন্তু বিভিন্ন সমস্যা আছে। আপুনি মূল সমস্যাবোৰ কি কি লৈ মানে আগবাঢ়িব আপুনি? চাওক, আমাৰ ইয়াতে আপুনি ঠিকেই কৈছে যে বহু সমস্যা আছে। তাৰ ভিতৰত সমস্যা হৈছে যে আমাৰ ইয়াতে ৰাস্তা ঘাটৰ সমস্যাটো বেছি দেখা যায়। আমাৰ আপুনি অকণমান গাঁৱত সোমাই যাব যে ৰাস্তাবিলাক জৰাজীৰ্ণ অৱস্থা। আমি এনেকুৱা ঠাই আছে, বহু ঠাইত আমি মানে গাড়ী লৈ যাব নোৱাৰোঁ, মানে গাড়ীত ৰখি মানে আমাক খোজকাঢ়ি যাব লাগে। আৰু এনেকুৱা গাঁৱতো আমি বহু গাঁৱতো মিটিং কৰিছোঁ যে ইহঁতে কৈ আছে যে আমি ৰাইজে 6 মাহ চেণ্ডেল পিন্ধি ঘূৰি ফুৰোঁ আৰু 6 মাহ হাতত লৈ ঘূৰি ফুৰোঁ, এনেকুৱা অৱস্থা। চাওক, ফেৰ কাজত মানুহে বোকা থাকে বহুত, মানে চেণ্ডেল পিন্ধি ঘূৰিব নোৱাৰে, হাতত লৈ খোজকাঢ়ি যাব লগা হয়। এনেকুৱা গাঁও আছে। তো গতিকে গাঁৱৰ গাঁৱৰ ভিতৰত মানে ৰাস্তাৰ সমস্যাটো বেছি ডাঙৰ, এইটো আছে। তাৰপিছত আমাৰ আৰু ডাঙৰ সমস্যাটো হৈছে এই যে নদীবান গৰাখহনীয়া। মানে এই যে বিন্নাছড়া, দেৰভাঙি, নালিয়া আৰু গাছপাৰা আৰু দুৰাহাটি একেবাৰে নদীৰ ওচৰত পৰিছে, আৰু প্ৰতিবাৰে নদীয়ে মানে ভাঙি লয়। ইয়াৰ আগতো আপুনি ৰিপৰ্টিং হয়তো কৰি আছে, এইটো আছে আপোনালোকে যে চাব পাৰিছে যে বিন্নাছড়া ডাঙৰ এৰিয়া নদী ভাঙি লৈ গৈছে। আৰু এতিয়াও আমাৰ বিন্নাছড়া ভাই ভনীসকল, ৰাইজসকল বেলেগ ঠাইত আশ্ৰয় লৈ আছে, অগৰী হৈ আছে। গতিকে মানে আমি এইটোও এটা ডাঙৰ ইছ্যু লৈ আহিছোঁ যে আমি যদি আমাৰ মানে জিলা পৰিষদ বোৰ্ডটো গঠন হয়, চৰকাৰক আমি ডিমাণ্ড দিম যে এইবিলাক সমস্যা যাতে সমাধান হ'ব পাৰে। কি প্ৰতিশ্ৰুতি আপুনি ৰাইজক প্ৰদান কৰিব, বা প্ৰথমে আপুনি জয়ী হোৱাৰ পিছত কি কাম কৰিব? আমি ঠিক আছে, আমি প্ৰথমে লক্ষ্য ধৰি লৈছোঁ যে আমি জয়ী হোৱাৰ পিছত আমি ৰাইজৰ উন্নতি কৰিম। যেনেকে আমি ৰাস্তা ঘাটটোক মূল ইছ্যু লৈছোঁ, আমি নদী বান্ধক মূল ইছ্যু হিচাপে লৈছোঁ, আৰু আমি মন্দিৰ মছজিদৰ বাউণ্ডেৰী ৱালৰ কাৰণে ইছ্যু লৈছোঁ। ইহঁতৰ মন্দিৰ মছজিদৰ মানে
উন্নয়নৰ কাৰণে আমি এইবিলাক মূল হিচাপে লৈছোঁ। আৰু লগতে মই এটা কথা ক'ব পাহৰি গৈছোঁ যে যিহেতু এইটো বৰ্ডাৰ এৰিয়া হয়, BSF থাকে, ইয়াতো মানে আমাৰ ভাই বন্ধুসকলে বা ৰাইজসকলে অকণমান প্ৰব্লেমৰ সন্মুখীন হয়। এইটোও আমি চৰকাৰৰ লগত আলোচনা কৰি পেলাই ইহঁতৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। যিহেতু ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল, আপুনি BSFৰ কথাটো উল্লেখ কৰিছে, এই গাঁওসমূহৰ কিন্তু যিসকল লোক আছে তেওঁলোকে নদী পাৰ হওঁতে কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এইবিলাক ক্ষেত্ৰত আপোনালোকে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব? এইটোৱে কৈছোঁ যে অলৰেডি আমি মানুহবিলাকৰ লগত কথা পাতিছোঁ যে কিছুমান আমাৰ এৰিয়া আছে BSFে মানে ইহঁতক ৰেষ্ট্ৰিকশ্যন কৰি ৰাখে, জমা আছে ইফালে, সেইটো যাতে ইহঁতে ভালভাৱে প্ৰটেকশ্যনত মানে নিজৰ জমিবিলাকৰ খেতি বাতি কৰিব পাৰে, এইটোও আমি আলোচনা কৰি লৈছোঁ। আৰু যাতে এই ঠাইবিলাকত যাতে শান্তি বজাই থাকে, BSFে যথেষ্টখিনিও ভাল কৰি কৰে। আৰু স্থানীয় ৰাইজবিলাকেও BSFক অকণমান কপাৰেশ্যন কৰিব লাগিব যাতে ভালভাৱে চলাব পাৰে ইহঁতে। এইটোৱে আমি মানে হেৰি কৰি লৈছোঁ। সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ পৰা? আপুনি যিহেতু বিভিন্ন ঠাইত ইতিমধ্যে গৈছে বা গৈ আছে, আজিও আমি দেখা পাইছোঁ যে আপুনি প্ৰচাৰ কৰি আছে, কেনেকুৱা সঁহাৰি? আমি যথেষ্ট সঁহাৰি পাই আছোঁ। এতিয়া চাওক, আপুনি ইয়ালৈ আহিছে, মোৰ পাছত আৰু ছাইডত আপুনি ভিৰ চাওক, আমি ৰাইজৰ মাজত যেতিয়া গৈছোঁ তেতিয়া যথেষ্ট সঁহাৰি পাইছোঁ। আৰু সঁহাৰি পোৱাৰ কাৰণো হৈছে কি, ইয়াতে কংগ্ৰেছ আগতে আছিলে, কংগ্ৰেছৰ আৰু কাম নাই, অপাৰক, ইহঁতে একো কাম কৰিব নোৱাৰে। EDFও আছিলে ইয়াৰ আগতে, একো কাম কৰিব নোৱাৰে, ইহঁতে মানে হাত দাঙি দিছে। সেইকাৰণে ৰাইজে নিজে কৈছে যে এইবাৰ আমি BJPৰ লগত থাকিম, এইবাৰ আমি BJPক ভোট দিম, এইবাৰ আমি পদুম ফুলৰ ছবিক ভোট দিম। কাৰণ আমাক উন্নয়ন লাগে। আৰু যিহেতু তলে ওপৰে আমাৰ BJP চৰকাৰ আছে, গতিকে আমি BJP চৰকাৰক এইবাৰ মানে ভোট দি দিম। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি আপুনি ভাবে? আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি? মই ভাবিছোঁ যে এনেতো প্ৰতিদ্বন্দ্বী তেনেকুৱা মানে ষ্ট্ৰং নহয় এইবাৰ। আপুনি চবেই জানে যে এইবাৰ BJP বহুতখিনি কাম কৰিছে, বহুতখিনি আগুৱাই গৈছে। আৰু তথাপিতো প্ৰতিদ্বন্দ্বী যিহেতু বেলেগ পাৰ্টি আছে, প্ৰতিদ্বন্দ্বীটো ক'বই লাগিব। BJP 1 নম্বৰত আছে আৰু EDF 2 নম্বৰত আছে, কংগ্ৰেছ 3-4 নম্বৰত থাকিব পাৰে। কিমান শতাংশ আশাবাদী আপুনি? এইটো আমি 100% আশাবাদী। জয়ী হ'ব বুলি আমি 100% যে আমি জয়ী হ'ম। ৰাইজ আমি জয়ী হ'ম নে নাই? ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয় আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি জয়ী হৈ আহক তাৰে কামনা কৰিছোঁ। হয়, নিশ্চয় এয়া হ'ল যে BJPৰ যি প্ৰাৰ্থী আছে সেই জিলা পৰিষদত, তেওঁ কিন্তু আহি ইতিমধ্যে বিভিন্ন গাঁওসমূহত কিন্তু প্ৰচাৰ চলাইছে। আজি আমি লগ পাইছোঁ তেওঁক, যি ভাৰত বা বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰা, এই গাছপাৰাত আহি কিন্তু দোকানে দোকানে বা ৰাইজৰ যি বজাৰ আছে, বজাৰৰ আহি কিন্তু তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে যে BJPক ভোট দিলে কিন্তু উন্নয়ন হ'ব, আৰু এই উন্নয়ন তেওঁলোকে কৰিব বুলি আশ্বাস দিছে বা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে যি সমস্যা আছে তেওঁলোকে সেই সমস্যা সমাধান কৰিব বুলি। এই গাছপাৰাৰ মূল সমস্যা হৈছে কিন্তু গৰাখহনীয়া, আৰু এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে তেওঁ আপ্ৰাণ চেষ্টা কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দি তেওঁ এই ভোটত আগবাঢ়িছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।